শিক্ষকৰ প্ৰহাৰত এজন ছাত্ৰৰ মৃত্যু হোৱাৰ অভিযোগ উঠাৰ পাছতেই উত্তপ্ত হৈ পৰিছে ঢেকিয়াজুলি চিৰাজুলি। উচিত তদন্ত হ'ব লাগে, দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিব লাগে। এই ছাত্ৰজনৰ নাম অমল মাহাতো। চিৰাজুলিৰ এইখন বিদ্যালয়ৰ নাম নিউ হৰাইজন ইংলিছ স্কুল। এইখন বিদ্যালয়ৰে ৭ম শ্ৰেণীৰ ছাত্ৰ আছিল অমল মাহাতো। শনিবাৰে শ্ৰেণীকোঠাত স্ক্ৰেলেৰে প্ৰহাৰ কৰা হয় অমলক। বৃহস্পতিবাৰে সন্ধিয়া মৃত্যু হয় ছাত্ৰজনৰ। পৰিয়াল আৰু স্থানীয় লোকৰ মতে শনিবাৰে নিশাই ছাত্ৰজনৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেজপুৰ মেডিকেলত ভৰ্তি কৰোৱা হয়। শিক্ষক উত্তম মহন্তৰ প্ৰহাৰৰ ফলতেই আঘাতপ্ৰাপ্ত হৈ ছাত্ৰজনৰ মৃত্যু হোৱাৰ অভিযোগ আনে। যদি টিচাৰজনে মৰাৰ ফলত তেওঁৰ মৃত্যুবৰণ কৰিব লগা হৈছে তেন্তে টিচাৰজনে শাস্তি পাব লাগে। যদি ইয়াৰ ঠাইত কিবা ইয়াৰ আঁৰত বেলেগ কথা আছে তেন্তে সেই সম্পৰ্কেও উচিত তদন্ত হ'ব লাগিছে। এতিয়া একো গম পোৱা নাই যে দোষী কোন, গতিকে অভিযোগ উঠিছে, বিভিন্ন অভিযোগ। এই অভিযোগসমূহ মাৰিব লাগে আৰু এটা উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ ওপৰত এটা আৰক্ষী প্ৰশাসনে এটা বিহিত ব্যৱস্থা ল'ব। এজন শিক্ষকে তেওঁক হিট কৰাৰ পিছত তেওঁ যোৱাকালি 4টা বজাত মৃত্যু হৈছে। আপোনালোকে গমেই পায় যে হিট কৰা মানে একেবাৰে বন্ধ কৰা হৈছে, যে বাচ্চাকেইটাক কোনো ধৰণৰ মাৰপিট কৰিব নোৱাৰে। তাৰ মাজত যিটো ঘটনা ঘটিল, বাচ্চাটোক মাৰপিট কৰাৰ কাৰণে বাচ্চা আজি আমাৰ মাজৰ পৰা হেৰাইছে। এই ঘটনাৰ পিছতে উপস্থিত হয় প্ৰশাসন আৰু আৰক্ষী আৰু ঘটনাৰ তদন্ত ঘোষণা কৰে দণ্ডাধীশে। এতিয়া যিহেতু এই ইছ্যুটো ওলাইছে, ইনচিডেণ্টটো হৈছে এটা খুব মৰ্মাহত হোৱা ঘটনা। পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা থাকিলে আৰু আমি ইয়াৰে নিশ্চয় তদন্ত কৰিম আৰু যদি কিবা তেনেকুৱা ধৰণৰ হৈছে তাক আমি পোহৰলৈ আনিবলৈ চেষ্টা কৰিম। ইপিনে স্কুল কৰ্তৃপক্ষৰ মতে শিক্ষকৰ প্ৰহাৰত ছাত্ৰজনৰ মৃত্যু হোৱা নাই। ঘটনাটোৰ পিছত ছাত্ৰজনে আনকি পিকনিক খাবলৈও গৈছিল হেনো। দুজনে মানে কাজিয়া তাৰমানে ছাৰে যেতিয়া এনেকুৱা ব্লেকবৰ্ডৰ পৰা যেতিয়া পিছফালে চাইছিলে তেতিয়া এহঁতক দুজনক দেখা পালে। ছাৰে লগে লগে যায় এহঁতক দুজনক আঁতৰাবৰ কাৰণে মানে হাতৰ লগত যেনিবা তহঁতে কি পাইছে বুলি মাৰিলে যেনিবা। ছাৰেতো মই জানামতে ইমান আমি একেলগে আজি 10 বছৰ ধৰি আছোঁ। ছাৰেতো আগৰ অপেনিঙৰ পৰা আছে ইয়াত। ছাৰেতো এনেকুৱা যিটো মাৰা ৰেকৰ্ডে নাই। এই পোৱালীয়ে মানে অমন কুমাৰ মাহাতো এই মানে পিকনিক খাব গৈছিল বোলে লগৰ লগত। ঘৰত খাইছে না ক'ত খাইছে আমি দেখা নাই, যেনিবা কাৰ লগত গৈছে দেখা নাই। এতিয়া আমাকতো জনা নাই, সোমবাৰ মংগলবাৰ আমাকো জনোৱা নাই। এতিয়া আমি গম পাইছোঁ যে বুধবাৰে ৰাতিতহে মানে হস্পিটেল লৈ গৈছে। ইতিমধ্যে অভিযুক্ত শিক্ষক এইজন উত্তম মহন্ত সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে। শিক্ষকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। ছাত্ৰজনৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে সকলো তথ্য পৰিষ্কাৰ হ'ব বুলি ধাৰণা কৰা হৈছে। কিন্তু এখন বিদ্যালয়ৰ 7ম শ্ৰেণীৰ এজন ছাত্ৰই এনেদৰে মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ঢেকিয়াজুলিৰ পৰা পংকজ মাহাতো, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।